TMPK, TMMK, MMK মিংমাং আঞ্চলিক সমিতিৰ বিশেষ সাংগঠনিক সভা সম্পন্ন ই আলোচনী কাৰো উন্মোচন TMPK, TMMK, MMK মিংমাং আঞ্চলিক সমিতিৰ বিশেষ সাংগঠনিক সভাখন আজি মিংমাঙৰ ৰূপহীত অনুষ্ঠিত হয় এই অনুষ্ঠানতে অসম পেনচাক চিলাটৰ মিংমাং আৱাসিক কেন্দ্ৰৰ পৰা প্ৰতিনিধিত্ব কৰি ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত পেনচাক চিলাটৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা 5 গৰাকী খেলুৱৈক সম্বৰ্ধনা জনোৱা হয় উক্ত অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এখন ই আলোচনী কাৰো উন্মোচন কৰা হয় আলোচনী উন্মোচন কৰে ডিম্বেশ্বৰ দলে প্ৰাক্তন আগম কৌবাং সম্পাদক সংগতিয়ে সঞ্জীৱ মিলি TMPK কেন্দ্ৰীয় সমিতিৰ সদস্য অৰুণ মৰাং তপন লাল মহেশ দলে মদন পেগু প্ৰিয়ংকা মিলি সনাতন দলে কেশৱ সুয়াং নিৰ্মল নৰহ উপস্থিত থাকে হয় আমাৰ যোগাযোগটো বিশেষকৈ এইটো আমি পোষ্টাৰ দিম তাৰ পাছতে আমি এই মোবাইলতে আমাৰ নম্বৰ থাকিব ফোন নম্বৰ থাকিব এই ফোন নম্বৰটো WhatsApp যোগেদি আমাক পঠিয়াব পাৰিব আজি দিনটো হয় আজি দিনটো বিশেষকৈ আমি আজি উন্মোচনী যিটো কাৰ্যসূচী এই কাৰ্যসূচীত আমি বিশেষভাৱে আমাৰ প্ৰাক্তন আগম কৌবাং সম্পাদক ডিম্বেশ্বৰ দলে ডাঙে উপস্থিত থাকি আজি খুব ধুনীয়াকৈ আমাৰ উন্মোচন কাৰ্যসূচী সফল কৰালে গতিকে তেখেতক মই ধন্যবাদ দিছোঁ লগতে আজি অন্যান্য বহুত কাৰ্যসূচী আছে ইয়াতে আমাৰ মিংমাং আঞ্চলিক TMPK, MMK, TMMK ইয়াতে কাৰ্যকৰী সভা বহি আছে এইখিনিৰ ভিতৰতে আমি খুব সফলভাৱে আজি উন্মোচনী কাৰ্যসূচী সমাপন কৰিলোঁ নমস্কাৰ আপোনালোকৰ চেনেললৈকে এইটো আমাৰ মিংমাং অঞ্চলৰ পৰা এটা নতুন উদ্ভাৱন বুলিয়ে ক'ব লাগিব কাৰ নামৰ এটা তিনিমহীয়া ই আলোচনী দ্বিভাষিক হ'ব মিচিং আৰু অসমীয়া কাৰ মানে হ'ল চাং যেহেতু মিচিংসকল চাংঘৰত থাকে সেইকাৰণে সেই চাঙক আধাৰ কৰি পেলাই নামকৰণ কৰা হৈছে এইটো খুব ভাল নাম হৈছে আৰু ইয়াতে মিংমাঙৰ বিভিন্ন বিশেষকৈ এই অঞ্চলটো এতিয়া আমি য'ত আছোঁ এই পাহাৰৰ ইমান ধুনীয়া সেউজীয়া পৰিৱেশ ইয়াত নদীৰ কিনাৰত থাকি পেলাই মানুহে কবিতা বা সাহিত্য ৰচনা কৰিবলৈ এটা ইয়াত পৰিৱেশ আছে গতিকে ইয়াৰ পৰা সমস্ত মিংমাং অঞ্চলৰ বিভিন্ন বা বাতৰি যুগুতোৱাৰ লগতে ইয়াত কবিতা ৰচনা কৰা গল্প উপন্যাস যিসকলে লেখা মেলা কৰি ভাল পায় অসমীয়া আৰু মিচিং ভাষাত দুয়োটাই আগলৈ হয়তো তেওঁলোকে ত্ৰিভাষিকো কৰিব কোনোবা ইংৰাজীও দিব পাৰিব চাগে গতিকে এইখিনি কাম ইয়াতে আজি হৈছে খুব সুন্দৰ পৰিৱেশত আমি ভাল পাইছোঁ মই আজি মোক উন্মোচক হিচাপে ইয়াত মতাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু এই তিনিমহীয়া এই আলোচনীটো সকলোৱে যাতে ছাবস্ক্ৰাইব কৰে তেওঁলোকৰ যেতিয়া ইউটিউব খুলিব বা ফেচবুক খুলিব আৰু শ্বেয়াৰ কৰা লাইকছ কৰা সেইবিলাক কৰি দিব লাগে যাতে আজি পৃথিৱীখন যিহেতু আমাৰ যিকোনো বাতৰি কাকতেই ইলেক্ট্ৰনিক মিডিয়াৰে চলা হ'ল মেনুৱেলটো মানুহে খুব কম পঢ়ে গতিকে এই যিটো আমাৰ সাহিত্য সেইটোত এতিয়া আমি অসমীয়া সাহিত্যটো আমি দেখিছোঁ ই মেগাজিনেই বেছি হ'ল ই বাতৰি কাকতে বেছি হ'ল গতিকে এই মিংমাং অঞ্চলৰ দাপোন হিচাপে এই কাৰখনেও আগলৈ প্ৰতিনিধিত্ব কৰিব বুলি পেলাই মই আশা ৰাখিছোঁ অসম পেনচাক চিলাট সংস্থাৰ জৰিয়তে যিখিনি আমাৰ মিংমাং আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি পেলাই ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে যেনেধৰণে ভাল পাৰফৰ্মেঞ্চ প্ৰদৰ্শন কৰিছে আমি লাগিছোঁ আৰু ইয়াতে আমাৰ নৰ্থ ইষ্ট নাগালেণ্ডত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট দণ্টৰ যিটো খেলো ইণ্ডিয়া তাতে আমাৰ মিংমাং ৰূপহী মিচিং আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা ইতিমধ্যে 3 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছিল তাৰে আমাৰ ৰিজু পায়েঙে সোণৰ পদক প্ৰাপ্ত হৈছিল আৰু জুপিতৰা তাইও ব্ৰঞ্জ পদক প্ৰাপ্ত হৈছিল আৰু আমাৰ কাৰ্টুন পুলি ভাল প্ৰদৰ্শন কৰা স্বত্তেও তেখেতে ফাইনেলত উপনীত হৈ পেলাই পদক পাব নোৱাৰিলে গতিকে আমি আশা কৰিছোঁ পৰৱৰ্তী পৰ্যায়ত ইয়াৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতসকলে খেলিবলৈ ইতিমধ্যে যোজা চলিছে ছত্তীশগড়ত অনুষ্ঠিত হ'ব মুম্বাইত অনুষ্ঠিত হ'ব জম্মু কাশ্মীৰৰ ছিনিয়ৰ টীম অনুষ্ঠিত হ'ব গতিকে আমি খুব আশাবাদী যে আমাৰ এই আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা ভাল প্ৰদৰ্শন কৰি পেলাই আমাক কৰি আনিব গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট অসম টুডে।